মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ ভাকাংক্ষীসকলক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমাৰ ইয়াৰ পৰা প্ৰাথমিক বিদ্যালয়লৈ প্ৰায় ৭-৮জনমান শিশু ওলাই যাব। তাৰে ৩গৰাকী শিশুৰ অভিভাৱকে বোলে আমি বিদায় সভা এখন পাতিম, গতিকে মই সহযোগ কৰিলোঁ। আজি এই বিদায় সভা আমাৰ কি বস্তু যোগাৰ হৈছে চাওক। মগুৱা দিছে, কুঁহিয়াৰ, নাৰিকল, এইফালে বিস্কুট, মৰ্টন, ধূপ চাকিয়া, তামোল পাণ আগবঢ়াইছে। শিশুসকলে মুখৰ আগত মৰ্টন, বিস্কুট দেখি সিহঁতৰ হাঁহি ওলাই গৈছে। আমাৰ শিশুসকলে ভাল পোৱা বস্তুবোৰ খুৱাবলৈ পালে মোৰ মনটো ভাল লাগে। প্ৰিয়াক্ষী মুণ্ডা, তেওঁ আমাৰ অংগনবাড়ী শিক্ষা এইবছৰ সমাপ্ত হ'ল, প্ৰাথমিক বিদ্যালয়লৈ যাব, হয় নাই? তাৰপিছতে এইটো থিয় আছোঁ। এয়া হৈছে ৰিকিৰণ, তেওঁ আমাৰ অংগনবাড়ী কেন্দ্ৰৰ পৰা বিদায় লৈছে। তাৰপিছতে আৰু অনামিকা, এয়া হৈছে অনামিকা মুণ্ডা, এওঁলোক বিদায় ল'ব। গতিকে এওঁলোকে আজি বিদায় সভা অনুষ্ঠিত কৰিছে, মই সহযোগ কৰিছোঁ। গতিকে তেওঁলোকৰ নতুনকৈ শিক্ষা জীৱন আৰম্ভ হ'বগৈ আৰু ন, ইয়াত আৰু প্ৰাথমিক শিক্ষাখিনি পালে, হয়নে? এইটো বন্ধ কৰা। আজি এই বিদায় মুহূৰ্তত অভিভাৱকসকলে মোক পিন্ধাবলৈ এয়া গামোচা লৈ আহিছে। নল'লেও নহয়, ইহঁতি মনত দুখ পাব, গতিকে মই ল'ব লগা হৈছে। গতিকে এই বিদায় মুহূৰ্তবোৰ সঁচাকৈ বহুত দুখ লগা, বেয়া লাগিছে। আজি মই কি বুলি আশীৰ্বাদ দিম, তেওঁলোকে মোক ভৰিত ধৰিছে। মই কিন্তু যোগ্য নহয়, তথাপিতো মোৰ মনৰ পৰা আশীৰ্বাদ দিছোঁ, মোৰ এই শিশুসকলৰ ভৱিষ্যত সুন্দৰ হওক, শিক্ষা জীৱন সুন্দৰ হওক, আৰু স্বাস্থ্য তেওঁলোকৰ ভালে কুশলে থাকক। আজি এই বিদায় মুহূৰ্তত তেওঁলোকে চকুপানী টুকিছে, ময়ো নিজকে বান্ধি ৰাখিব নোৱাৰিলোঁ, মোৰো দুচকুৱেদি চকুপানী বৈ আহিল। কাৰণ তেওঁলোকে মোক বহুত মৰম আৰু সন্মান আৰু সহায় কৰিছিলে, গতিকে মই পাহৰিব নোৱাৰোঁ। আজি চোৱা 1খন, 2খন, 3খন গামোচা মোক পিন্ধাইছে। মই গামোচা পিন্ধা যোগ্য নহয়, হ'লেও সিহঁতি মৰমত দিছে যেতিয়া মই গ্ৰহণ কৰিছোঁ। জীৱনত আচলতে কিছুমান মানুহৰ পৰা সঁচাকৈ মৰম আৰু সন্মান বিচাৰোঁ, কিন্তু সকলোৱে সন্মান নিদিয়ে। যদিও কৰ্ম কৰোঁ, কষ্ট কৰোঁ, কিন্তু কোনোৱে অন্তৰেদি আশীৰ্বাদো নিদিয়ে বা শলাগো নলয়, নিবিচাৰোঁ। কিন্তু যিসকলে আন্তৰিকতাৰে দিয়ে, এই গামোচাখন আৰু মৰমখিনি মোৰ কাৰণে বহুত মূল্যৱান। গতিকে মই সাঁচি থ'ম, মোৰ হৃদয়ত সাঁচি থ'ম এইখিনি মৰম চেনেহ। মোৰ আশীৰ্বাদ থাকিল মোক কণ শিশুসকলক মই যাতে আৰু ভালকৈ শিক্ষা দিব পাৰোঁ, আৰু তেওঁলোকেও যাতে আমাৰ অংগনবাড়ী কেন্দ্ৰটো আদৰি লয়, হয়নে? আৰু যিসকল আজি ওলাই যাব, তেওঁলোকক বহুত আশীৰ্বাদ দিছোঁ, ভালকৈ যাতে পঢ়ি শুনি নিজকে ভাল এজন সুনাগৰিক হিচাপে গঠন কৰিব পাৰে, আৰু মাক দেউতাকসকলে সদায় সিহঁতক পঢ়া শুনাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰি যিমানখিনি হয় সদায় শিশুৰ লগত লাগি থাকিব লাগিব, তেতিয়াহে পাৰিব। প্ৰত্যেকটো ক্ষেত্ৰতে সজাগ হ'ব লাগিব, হয়নে? আজি মোৰ কাৰণে কোনো জাত পাতৰ হেৰি নাই, সকলো সমান। মই যিখিনি ল'ৰা ছোৱালীক পঢ়াই মাহেকত ৬,৫০০ টকা ঘটিছোঁ, সেইখিনি মানুহে মোৰ কাৰণে ইম্পৰ্টেণ্ট। সিহঁতৰ মৰম চেনেহ আৰু যিটো ধৰক সন্মান মোৰ কাৰণে সেইটো বহুত ডাঙৰ। আৰু মই সিহঁতক কি দিছোঁ, কি দিব পাৰিছোঁ, মোৰ গাঁৱৰ এলেকাৰ যিসকল ভাল মানুহ তেওঁলোকে নিশ্চয় ক'ব। গতিকে মোক যাতে পাহৰি নাযায়। আৰু মই ভাবিছোঁ মোৰ ইয়াৰ পৰা ওলাই যোৱা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এজন ভাল ছাত্ৰ ছাত্ৰী হিচাপে নিজৰ জীৱনটো যাতে গঢ়ি লয়, তাৰ বাবে অভিভাৱকে কিন্তু কষ্ট কৰিব লাগিব। আৰু বিদায় ল'লোঁ বুলি
ইয়ালৈ নহাকৈ নাথাকিব, সদায় আহিব লাগিব, মোক দিহা পৰামৰ্শ দিব লাগিব, হয়নে? মই মোৰ অফিচৰ পৰাও সন্মান নিবিচাৰোঁ যদি মোক যোগ্য বুলি নাভাবে, কিন্তু মই বিচাৰোঁ মোৰ গাৰ্জেনসকল যিসকল মোৰ প্ৰতিটো কৰ্মতে সাক্ষী হিচাপে থিয় হৈ দি আছে, যিসকল অভিভাৱক ছাত্ৰ ছাত্ৰীয়ে মোৰ প্ৰতিটো পদক্ষেপত সহায় কৰিছে, সেই সকলোকে মই বিচাৰোঁ মোক কাৰো এৱাৰ্ড নালাগে, কিন্তু এই মৰম আৰু আশীৰ্বাদ এই গামোচাখন মোৰ কাৰণে বহুত ডাঙৰ। সেইকাৰণে ময়ো মানে ক্ষমা মাগিছোঁ যদি কিবা ভুল কৰিছিলোঁ দেই। এতিয়া এয়া শিশুসকলক শেষত মাহ প্ৰসাদ, মৰ্টন, বিস্কুট খাবলৈ দিয়া হৈছে। এই ভিডিঅ'বিলাক আচলতে কিবা পোৱাৰ আশাত কৰা নাই, স্মৃতি হিচাপে যুগমীয়া কৰা আশাতে মই ভিডিঅ' কৰিছোঁ। ভুল হ'লে ক্ষমা কৰিব।